আপোনালোকে চাই আছে টাইম এইডৰ ষ্টুডিঅ'ত মই শৰৎ গায়নৰ লৈ আহিছো আন এক গুৰুত্বপূৰ্ণ খবৰ পুনৰ উত্তপ্ত হৈছে অসম মেঘালয় সীমান্ত অৰ্থাৎ জোৰাবাটত পুনৰ উত্তপ্ত পৰিস্থিতি দেখিবলৈ পোৱা গৈছে ঘাইপথ অৱৰোধ কৰিছে টেক্সি চালক সন্থাই তীব্ৰ প্ৰতিবাদ কৰিছে অসম মেঘালয় সীমান্তৰ ইতিমধ্যে অৰ্থাৎ জোৰাবাটত এতিয়া তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে ৰাজপথত বহি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে অসম টেক্সি চালক সন্থাৰ তৰফৰ পৰা ইতিমধ্যে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে যিহেতু মেঘালয়ত যি ভয়ংকৰ কাণ্ড সংঘটিত হৈছিল 19 তাৰিখৰ দিনা তাৰ পাছতে এতিয়া গৰজি উঠিছে প্ৰতিগৰাকী লোক গৰজি উঠিছে আৰু বৰ্তমান অধিক উত্তপ্ত হৈ পৰিছে অসম মেঘালয় সীমান্ত অৰ্থাৎ জোৰাবাট আমি জনাই আছো এই মুহূৰ্তৰ সমগ্ৰ খবৰ পুনৰ উত্তপ্ত জোৰাবাটত পুনৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ঘাইপথ অৱৰোধ কৰি টেক্সি চালক সন্থাৰ তীব্ৰ প্ৰতিবাদ দুখীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ পৰ্যন্ত প্ৰতিবাদ বাহাল ৰখাৰ হুংকাৰ আৰু শিলং গুৱাহাটীৰ মাজত বাণিজ্যিক টেক্সি সেৱা বন্ধ ঘোষণা অসমৰ পৰা মেঘালয়লৈ যোৱা টেক্সি সেৱা বন্ধৰ হুংকাৰ মেঘালয়ৰ পৰা অহা এখনো বাহন সোমাবলৈ দিয়া নাই অসমত আৰু চেৰাপুঞ্জীত আজি পৰ্যন্ত আবদ্ধ হৈ আছে বহু পৰ্যটক আবদ্ধ হৈ আছে আৰু সমান্তৰালকৈ পৰ্যটক কঢ়িয়াই নিয়া 50ৰো অধিক বাহন আবদ্ধ হৈ আছে আৰু মেঘালয়ত চেৰাপুঞ্জীত আবদ্ধ হৈ আছে সকলো লোক আৰু বন্ধ কৰি দিয়া হ'ল মেঘালয়ৰ হোটেল ৰেষ্টুৰেণ্টৰ বুকিং অসম মেঘালয় সীমান্তত অচলাৱস্থা পৰিস্থিতি আৰু বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলাইছে আৰক্ষী প্ৰশাসনে আমি জনাইছো এই মুহূৰ্তৰ খবৰ আমি জনাবলৈ চেষ্টা কৰিছো অধিক উত্তপ্ত হৈ পৰিছে অসম মেঘালয় সীমান্ত আমি এই দৃশ্যাংক দেখুৱাইছো আপোনালোকক অধিক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আজি পুৱাৰ ভাগৰ পৰাই যেহেতু কালিৰ দিনটো ঘোষণা কৰিছিল আজি পুৱা 7 বজাৰ পৰাই এম্বিয়েন্সৰ মাধ্যমেৰে দৃশ্যাংক দেখুৱাইছো পুৱা 7 বজাৰ পৰা যেহেতু প্ৰতিবাদ সাব্যস্ত কৰাৰ কথা আছিলে আৰু ইতিমধ্যে প্ৰতিবাদ আৰম্ভ হৈছে 7 বজাৰ লগে লগে প্ৰতিগৰাকী ওলাই আহিছিল আৰু ৰাজপথত এনেধৰণে বহি প্ৰতিবাদ সাব্যস্ত কৰিছে যি ভয়ংকৰ ঘটনা সংঘটিত হৈছিল মেঘালয়ত আৰু তাৰ পাছত এতিয়া প্ৰতিগৰাকী লোক ওলাই আহিছে এনেধৰণে কালি দিনটোতো বহু দল সংগঠনৰ নেতা ওলাই আহিছিল আৰু বৰ্তমান সময়ত টেক্সি চালক সন্থাৰ তৰফৰ পৰা উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে মেঘালয়ৰ এখনো বাহন অসমত প্ৰৱেশ কৰিবলৈ দিয়া নাই সকলো বাহন বৰ্তমান ৰাখি দিয়া হৈছে ঘূৰাই পঠিয়াইছে আৰু কালি নিশাৰ ভাগতো শ বাহন আবদ্ধ হৈ পৰিছিল আৰু ইতিমধ্যে ক'ব লাগিব এক ডাঙৰ কথা ক'ব লাগিব যিহেতু বহু পৰ্যটক মেঘালয়লৈ গৈছিল অৰ্থাৎ চেৰাপুঞ্জীলৈ গৈছিলে সেই সকল লোক বৰ্তমান চেৰাপুঞ্জীত আবদ্ধ হৈ আছে বুলি জানিব পৰা গৈছে সেই পৰ্যটকসকল বৰ্তমান চেৰাপুঞ্জীত আবদ্ধ হৈ আছে আৰু 50ৰো অধিক বাহন চেৰাপুঞ্জীত আবদ্ধ হৈ থকাৰ খবৰ লাভ কৰা গৈছে আৰু কালি নিশাৰ ভাগত আক্ৰমণ কৰা হৈছিলে মেঘালয়ে কালি পুনৰ আক্ৰমণ কৰিছিলে অসমৰ বাহনত পুনৰ আক্ৰমণ কৰিছিলে এখন বাছত আক্ৰমণ কৰিছিলে কালি নিশাৰ ভাগত আৰু ইতিমধ্যে সমগ্ৰ জোৰাবাটত বৰ্তমান উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু এয়াই প্ৰথম নহয় ইয়াৰ পূৰ্বেও বহুবাৰ এনেকৈ মেঘালয় অসমৰ যি টেক্সি হওক বা অসমৰ যি গাড়ী সেইসমূহ টাৰ্গেট কৰি লোৱা দেখিবলৈ পোৱা গৈছিল আৰু এইবাৰো একেই পৰিস্থিতিৰ সৃষ্টি হৈছিলে আৰু তাৰ পাছত এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় অৱশেষত যি টেক্সি চালক সন্থাৰ লোক প্ৰতিগৰাকী লোক ওলাই আহিছিল ৰাজপথত ওলাই প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু এতিয়াও প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে আৰু এক কথা সকিয়নি দিয়া দেখিবলৈ পোৱা গৈছে যে যেতিয়ালৈকে এই সমস্যা মীমাংসা নহয় তেতিয়ালৈকে এই প্ৰতিবাদ চলি থাকিব বুলি কৈছে আৰু সমান্তৰালকৈ এইখিনিতে ক'ব লাগিব যে অসমৰ পৰা অৰ্থাৎ শিলং গুৱাহাটীৰ মাজত বাণিজ্যিক টেক্সি সেৱা সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে অসমৰ পৰা মেঘালয়লৈ যোৱা টেক্সি সেৱা বন্ধৰ ঘোষণা কৰা হৈছে আৰু বৰ্তমান মেঘালয়ৰ পৰা এখনো বাহন অসমত প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই মেঘালয়ৰ পৰা অহা কোনো এখন বাহন যদি কোনো এম্বুলেন্স আহিছে বা ইমাৰ্জেঞ্চি তেতিয়া সেই বাহনসমূহ আহিবলৈ দিছে বা প্ৰৱেশ কৰিবলৈ দিছে তাৰ বাহিৰে কোনো কমাৰ্চিয়েল গাড়ী বা নিজৰ প্ৰাইভেট গাড়ী প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই আমি জনাইছো এই মুহূৰ্তৰ খবৰ আমি জনাবলৈ চেষ্টা কৰিছো অধিক উত্তপ্ত হোৱা দেখিবলৈ পোৱা গৈছে পুনৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে অসম মেঘালয় সীমান্তত যিহেতু এই প্ৰতিবাদ অধিক ভয়াৱহ হৈ গৈ আছে যিমানে দিন বাগৰিছে সিমানেই অধিক ভয়াৱহ ৰূপ দেখিবলৈ পোৱা গৈছে প্ৰতিবাদে আৰু এইখিনিতে ক'ব লাগিব যে অসম মেঘালয় সীমান্ত জোৰাবাটত পুনৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে বাহনসমূহ আবদ্ধ কৰি ৰাখিছে কোনো ধৰণৰ বাহন আহিবলৈ দিয়া নাই
যদি এম্বুলেন্স হয় তেতিয়া সেই এম্বুলেন্স যাবলৈ দিছে। তাৰ বাহিৰে ৰাজপথত বহি এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে, ৰাজপথত বহি লৈছে প্ৰতিগৰাকী প্ৰতিবাদকাৰী। আৰু এয়া দৃশ্যাংশ আমি দেখুৱাই আছো, এগৰাকী প্ৰতিবাদকাৰী কিছু মন্তব্য আছে, আমি শুনাব বিচাৰিম। চালক কিন্তু কি সৰু সুৰা মানুহ বুলি ভাবিছে নেকি? চালকে কৰ কাটন দি ৰাজহ ভঁৰাল টনকিয়াল কৰি ৰাখিছে। এই চালকখিনিক আপোনালোকে এনেদৰে ইগনোৰ কৰিব নোৱাৰে। আৰু ৰাজপথত মই শুই দিলোঁ, মই এখনকৈ হ'লেও বাহন ৰাখিম, কোনোবা মোৰ লগত থাকে নাথাকে মোক ক'বলগীয়া নাই। কিন্তু মোৰ হৃদয় জ্বলিছে, এজন অসমীয়া হিচাপে, ভূমিপুত্ৰ অসমীয়া হিচাপে মই নোৱাৰোঁ, সহ্য কৰিব মই নোৱাৰা হৈছোঁ। সেয়েহে মই ইয়াতে শুই প্ৰতিবাদ কৰিবলৈ সাজু হৈ গ'লোঁ এই ৰ'দত। চালকখিনি কি সৰু সুৰা মানুহ বুলি ভাবিছে নেকি? চালকে কৰ কাটন দি ৰাজহ ভঁৰাল টনকিয়াল কৰি ৰাখিছে। এই চালকখিনিক আপোনালোকে এনেদৰে ইগনোৰ কৰিব নোৱাৰে। আৰু ৰাজপথত মই শুই দিলোঁ, মই এখনকৈ হ'লেও বাহন ৰাখিম, কোনোবা মোৰ লগত থাকে নাথাকে মোক ক'বলগীয়া নাই। কিন্তু মোৰ হৃদয় জ্বলিছে, এজন অসমীয়া হিচাপে, ভূমিপুত্ৰ অসমীয়া হিচাপে মই নোৱাৰোঁ, সহ্য কৰিব মই নোৱাৰা হৈছোঁ। সেয়েহে মই ইয়াতে শুই প্ৰতিবাদ কৰিবলৈ সাজু হৈ গ'লোঁ এই ৰ'দত। চালকখিনি কি সৰু সুৰা মানুহ বুলি ভাবিছে নেকি? চালকে কৰ কাটন দি ৰাজহ ভঁৰাল টনকিয়াল কৰি ৰাখিছে। এই চালকখিনিক আপোনালোকে এনেদৰে ইগনোৰ কৰিব নোৱাৰে। আৰু ৰাজপথত মই শুই দিলোঁ, মই এখনকৈ হ'লেও বাহন ৰাখিম, কোনোবা মোৰ লগত থাকে নাথাকে মোক ক'বলগীয়া নাই। কিন্তু মোৰ হৃদয় জ্বলিছে, এজন অসমীয়া হিচাপে, ভূমিপুত্ৰ অসমীয়া হিচাপে মই নোৱাৰোঁ, সহ্য কৰিব মই নোৱাৰা হৈছোঁ। সেয়েহে মই ইয়াতে শুই প্ৰতিবাদ। এইটো এটা বহুত দুখ লগাজনক কথা আমাৰ অসমৰ কাৰণে। আৰু এই কিন্তু যি আক্ৰমণ হৈ গ'ল মেঘালয়, এয়া কিন্তু কোনো কাৰণতে ভাবি ল'বলৈ নালাগে যে এয়া কোনোবাৰ গাড়ী চলোৱা চালকসকলৰ ওপৰতহে হৈছে, এয়া আমাৰ অসমীয়াৰ ওপৰত হৈছে। এই আগ্ৰাসন আমাৰ অসমীয়া প্ৰত্যেকজন মানুহৰ ওপৰতে হৈছে। আজিকালি দেখিবলৈ পাওঁ যে প্ৰত্যেকটো কাৰণতে অৰুণাচলৰ পৰা নাগালেণ্ডৰ পৰা মেঘালয়লৈকে আমাৰ অসমীয়া মানুহক কেলে সিপিনৰ পৰা সিপিনে কেলে মাৰপিট কৰি থাকে। এইটো অসমীয়া যুৱ মঞ্চ কামৰূপ জিলাৰ ফালৰ পৰা স্পষ্ট কথা। অতি শীঘ্ৰে মেঘালয় চৰকাৰে সেই দোষীক কৰায়ত্ব কৰিব লাগে। আৰু যিসকল মানুহৰ আজি গাড়ী ঘোঁৰা ভাঙিলে সেইদিনা তেখেতলোকক ক্ষতিপূৰণ দিবলৈ লাগে। আৰু 2 নম্বৰ কথা হৈছে অতি সোনকালে আমাৰ অসম চৰকাৰে ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা কৰিব লাগে। এইটো এটা বহুত দুখ লগাজনক কথা আমাৰ অসমক। আমাৰ সতীৰ্থ চালকসকল আহিছে, অসম মেজিক চালক সন্থাৰ চালক আহিছে আৰু বিভিন্ন ধৰণৰ টুৰিষ্ট টেক্সি চালক যিমান আছে সকলোবোৰ আহিছে। আৰু অকণমান পাছতে অসমৰ ৰাইজে দেখা পাব যে আমি এই ঘাইপথ দুটা অৱৰোধ কৰিম। সেইকাৰণে আমি অৱৰোধ কৰিম, মেঘালয় আৰু অসম চৰকাৰৰ যি চুক্তি কৰিব আমাৰ লগত কৰিব লাগিব। আৰু তেওঁলোকৰ আলোচনা অনতিপলমে আলোচনা হ'ব লাগে। আলোচনাৰ পাছত কি ওলায়। সৰু সুৰা মানুহ বুলি ভাবিছে নেকি? চালকে কৰ কাটন দি ৰাজহ ভঁৰাল টনকিয়াল কৰি ৰাখিছে। এই চালকখিনিক আপোনালোকে এনেদৰে ইগনোৰ কৰিব নোৱাৰে। আৰু ৰাজপথত মই শুই দিলোঁ, মই এখন